নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনাক জনাব চেষ্টা কৰিম ডাইভিং টেষ্ট দিবৰ কাৰণে অনলাইন কেনেকৈ স্লট বুকিং কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ বাবে আপোনাৰ মোবাইলত আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ইয়াত গুগলত সাৰ্চ কৰিব এম পৰিবহন আৰু এম পৰিবহনৰ যেটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটো ওপেন কৰিব আৰু ইয়াত আপুনি ডাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিস অনলাইন সাৰ্ভিসত ক্লিক কৰিব আৰু ডাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসত ক্লিক কৰিব Next day page to ahi jabo yat apuni state select koribo tar pasot apuni eta option dekhibole pabo appointment upor chabo appointment option dekhibole paise prothome upor dekhibole paise LL test booking LL test online apuni dia hoi gol karon jetia license poa gote online test dibo lage aru DL test slot booking apuni DL test dibo karone slot booking second option lo dekhibole paise yat click koribo Next day page to ahi jabo ইয়াৰ প্ৰথম দেখিলে পাইছে এপ্লিকেশন নাম্বাৰ এণ্ড লাৰ্নাৰ লাইসেন্স নাম্বাৰ এপ্লিকেশন নাম্বাৰ জৰিয়তে আপুনি নেক্সট ষ্টেপ লৈ যাব পাৰে বা লাৰ্নাৰ লাইসেন্সৰ নাম্বাৰ জৰিয়তে নেক্সট ষ্টেপ লৈ যাব পাৰে সো এপ্লিকেশন নাম্বাৰ যদি জৰিয়তে যাব বিচাৰিছে তেনেহলে এপ্লিকেশন নাম্বাৰটো লিখিব ডেট অফ বাৰ্থ লিখিব আৰু ইয়াত আপুনি যেটো ক্যাপচাৰ আছে ক্যাপচাৰটো ফিল কৰিব এণ্ড সাবমিট অপচনত ক্লিক কৰিব Next page to এনেদৰে ওপেন হ'ব ইয়াত আপুনি এপ্লিকেশন নাম্বাৰ আপোনাৰ নাম ডিটেইলছ দেখিবলৈ পাব আৰু আপুনি কি ভেহিকলৰ কাৰণে এপ্লাই কৰিছিলে দেখিবলৈ পাব আৰু আপুনি কেখন ভেহিকলৰ কাৰণে এটা স্লট বুকিং কৰিব বিচাৰিছে হেতু আপুনি ইয়াত সিলেক্ট কৰিব পাৰিব সো আপুনি যদি অনলি এখন ভেহিকলৰ কাৰণে আপুনি বিচাৰিছে তাত টিক কৰিব এণ্ড প্ৰসিড টু বুক অপচনত ক্লিক কৰিব তাৰপিছত আপোনাৰ ওচৰত এখন ক্যালেন্ডাৰ ওপেন হৈ আহিব ইয়াত আপোনাৰ কেইটামান সিম্বল দেখিবলৈ পাইছে যিকিটাত আপুনি দেখিবলৈ পাইছে গ্ৰীন দেখিবলৈ পাইছে হেগিটা স্লট এভেইলেবল হয় আৰু আপুনি চেক কৰি চাব পাৰে কোনটো মাহত আপুনি ডাইভিং টেষ্ট দিবলৈ যাবলৈ পাৰিব আৰু কোনটো ডেটত যিকিটা ডেটত গ্ৰীন দেখিছে হেগিটা এভেইলেবল বাকিখিনি এভেইলেবল নহয় মানে বাকিখিনি ডেটত টেষ্ট নহয় সো আপুনি সিলেক্ট কৰি ল'ব কোনটো ডেট আপোনাৰ কাৰণে পাৰফেক্ট হ'ব যদি এটো মাহত নহলে নেক্সট মাহতো আপুনি চেক কৰি চাব পাৰে আৰু কেতিয়াবা বহুত ওয়েটিং লিষ্টত থাকে এক মাহ দুই মাহ ওয়েটিং লিষ্টত থাকে তেনেহলে আগতে আপুনি বুকিং কৰি থব লাগিব গতিকে আপুনি চেক কৰি ল'ব কমফৰ্টেবল ডেট কোনটো হয় তাৰপিছত বুক স্লট অপচনত ক্লিক কৰিব Next আপুনি দেখিবলৈ পাব আপোনাৰ ডেট আৰু টাইম ইয়াত সিলেক্ট হৈ আহিছে আৰু ইয়াত দেখিবলৈ পাইছে স্লট 192 অলৰেডি বুক হৈছে 200 এদিনত বুক হয় তাৰপিছত বুক স্লট অপচনত ক্লিক কৰিব Next step page to ahi jabo আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন মোবাইল নাম্বাৰ আছে তাতে এটা OTP যাব OTP টো আপুনি চাই ল'ব মোবাইলত তাৰপিছত ইয়াত OTP টো এন্টাৰ কৰিব এণ্ড সাবমিট অপচনত ক্লিক কৰিব সাবমিট কৰাৰ পাছত এই পেজটো আহি যাব আপোনাৰ কনফাৰ্ম হৈ গৈছে কনফাৰ্ম কৰিবৰ কাৰণে কনফাৰ্ম টু বুক অপচনত আপুনি ক্লিক কৰিব নেক্সট আপোনাৰ বুক কমপ্লিট হৈ যাব আৰু আপুনি যেটো বুকৰ যেটো স্লিপ হয় সেই স্লিপটো ডাউনলোড কৰি ৰাখিবৰ কাৰণে অপচন আছে তলত আপুনি প্ৰিন্ট কৰি ৰাখিব আৰু আপোনাৰ যেটো টাইম দেখিবলৈ পাইছে যেটো টাইমত আপুনি বুকিং কৰিছে ডেটত বুকিং কৰিছে হেতু ডেটত আপুনি স্লট মানে ডাইভিং টেষ্ট দিবৰ কাৰণে যাব পাৰিব আশা কৰিছো আপুনি কেনেকৈ ডাইভিং স্লট বুকিং কৰিব পাৰি টেষ্ট দিবৰ কাৰণে সকলো বুজি পালে খুব সহজতে আপুনি বুকিং কৰিব পাৰিব অনলাইনতে যদি ভিডিওটো ভাল লাগিছে সকলোৰ লগতে শ্বেয়াৰ কৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে নমস্কাৰ